তেতিয়া আমি নামনি অসমৰ যিবোৰ আমাৰ ভূমিপুত্ৰ কোচসকল আছে তেওঁলোকৰ নিজস্ব চহকী এটা বানাধ্য সংস্কৃতি আছে, ভাষা আছে, সেইখিনিৰ লগত আমি উজনি অসমৰ মানুহখিনিক পৰিচয় কৰা, আমাৰ জাতিক একত্ৰিত কৰি চৰকাৰৰ পৰা আমাৰ যিবোৰ পাবলগীয়া দাবী আছে, ধৰক কোচ জাতিৰ চাৰ্টিফিকেটৰ প্ৰব্লেম হৈ আছে, সেইখিনি ঠিক কৰি ল'ব লাগে আমি, আৰু জাতিটো একত্ৰিত কৰি জাতিটোক উন্নয়ন পৰিষদো আমাৰ প্ৰয়োজন আছে, লগতে আমি গোটেই মানুহখিনি সংগঠিত হোৱা প্ৰয়োজন আছে। নহ'লে আজিৰ যুগত মানে প্ৰতি জনগোষ্ঠীয়ে নিজৰ নিজৰ জাতিটোক লৈ যিমান আগবাঢ়ি গৈছে, আমি সেই ক্ষেত্ৰত কোচসকল পিছ পৰি গৈছোঁ। মই এই মঞ্চৰ পৰা সমগ্ৰ অসমৰ সকলো কোচ মানে জ্ঞাতি মানে বন্ধু বান্ধৱ আৰু ভাই ককাই জ্যেষ্ঠসকলক আহ্বান জনাওঁ যে তেখেতলোকে যাতে জাতি হকে চবে ওলাই আহে, একত্ৰিত হয়, এইখিনি আমাৰ আহ্বান। মানে আমি চৰকাৰৰ ফালৰ পৰা মিনিষ্টাৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণীশ পেগুকো আমন্ত্ৰণ জনাইছোঁ, আৰু আমাৰ বিত্তমন্ত্ৰী অজন্তা নিয়োগকো জনোৱা হৈছে। তেখেতলোকে আহিব পাৰে নোৱাৰে সম্পূৰ্ণ কোৱা নাই, তথাপি সময় সুযোগ হ'লে আহিব।